USTM কেনেকৈ আৰম্ভ হৈছিল তাৰে কেতিয়াবা গোটেই পইচা অহা প্ৰথম আৰম্ভণিটো চাব তেতিয়া আপোনালোকে দেখিব সেইটো পইচা ক'ৰ পৰা আহিছিল যেনেকৈ এজন আমাৰ MPৰ ফুড ফৰ ফাৰ্ম বুলি এটা NGO আছে সেইটো জৰ্জ সৰেছৰ পইচা দি আৰম্ভ হৈছিল মই ডাইৰেক্ট কৈ আছোঁ মোৰ ওপৰত কেছ দিলেও কেছ দিওঁ গতিকে এই কথাবিলাক অসমক লৈ বহুত ৰাজনীতি হৈ আছে আগতে ময়ো গম নাপাইছিলোঁ হেল্থ মিনিষ্টাৰ দৌৰি থাক ভিতৰত সোমাব পৰা নাছিলোঁ এতিয়া কেন্দ্ৰীয় চৰকাৰ আৰু আমাৰ মাজত সহযোগিতা বৃদ্ধি হোৱাৰ কাৰণে এই কথাবোৰ আজিকালি আমাৰ নজৰত আহে আমি তৎকালীনভাৱে ব্যৱস্থা ল'ব পাৰোঁ নহ'লে ইমান দিন চাপৰৰ সন্মুখততো ডাঙৰ লাইন পাতি গ'লহেঁতেন ইয়াক ঘৰ দিয়া তাক মাটি দিয়া তাক ফৰেষ্টৰ দখল কৰা BTADৰ ঘটনাৰ সময়ত যিমান মানুহ ওলাই গৈছিল পৰৱৰ্তী সময়ত তাতকৈ বেছি মানুহ আহি সোমাই থাকিলে এইবিলাক মানুহৰ কাৰণে এই একোটা 30,000 টকাৰ ঘৰ আনিলে আজমলে বোলে কয় মই 3,000 ঘৰ বনাই দিম মেহমুদ মাদানীয়ে বোলে কয় মই 6,000 ঘৰ বনাই দিম তেওঁলোকৰ নিজৰ পইচাটো এটাও নাছিলে পিছত গম পালে এই পইচাবিলাক বাহিৰৰ পৰা আহিছিল গতিকে এই ঘটনাবিলাক লৈ আজি আমি যথেষ্ট সজাগ আৰু আমি অসমত এনে ঘটনা ৰিপিট হ'ব নিদিওঁ